নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ADR 3.0 যি 26,500টা পদ আছে ন, তাৰ যিসমূহ এক্সাম ডেট আছে তাৰ সম্পৰ্কে এটা বিগ আপডেট আহি গ'ল। চ' এক্সাম ডেটসমূহ কেতিয়াৰ পৰা হ'ব এই ভিডিঅ'টো আপোনালোকে কমপ্লিট গম পাব পাৰিব ADR 3.0 সম্পৰ্কে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। চ' ADR 3.0 যিসমূহ এক্সাম ডেট আছে তাৰ সম্পৰ্কে মই আপোনালোক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ADR 3.0 যি 26,500টা পদ আছে। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 এপ্লাইসমূহ বা এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। চ' এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। চ' এই কোৰ্চটোত আপোনালোকে যদি ভালদৰে পঢ়ে তেন্তে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু লগতে এই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ দৰকাৰ নাই বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া দৰকাৰ নাই। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব, সকলোখিনি ইয়াতে আপোনালোকে উপলব্ধ পাই যাব। আৰু ছেকেণ্ড যিটো কথা হৈছে, আৰু এই কোৰ্চটোত আপোনালোকৰ সুবিধাৰ্থে বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। অফাৰটো আপোনালোকৰ লিমিটেড টাইমৰ কাৰণে হয় যিহেতু। চ' আপোনালোকে বাই কৰি ল'ব পাৰিব। চ' কেনেকৈ বাই কৰিব পাৰিব? বাই কৰিব যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278। তো আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু চ' হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। চ' এতিয়া মই জনাই দিছোঁ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। চ' ইয়াত বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক থাকে সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। মানে এক্সামত যিমানখিনি টপিকৰ পৰা দেখিব কুৱেশ্যন এনচাৰ সকলোখিনি টপিক ইয়াত আপোনালোকে কভাৰ কৰি থোৱা আছে। চ' ইয়াৰ পিছত হৈছে চিধাই ছাবজেক্ট কি লাভ কৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক। তাৰপিছত আপোনালোকে টেষ্ট পেপাৰ পাব 10খনকৈ। ADR 3.0 ষ্টেণ্ডাৰ্ড ল'বলৈ কাৰণে 10খনকৈ মক টেষ্ট টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে PYQ লাভ কৰিব পাৰিব। ছ'চিয়েল ষ্টাডিজ, হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব পাৰিব। লগতে ইণ্ডিয়া ৰিলেটেড আপোনালোকে লাভ কৰিব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে আহি গৈছে। চ' যদি আপোনালোকে ADR 3.0 এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকে দেৰি নকৰিব, এতিয়াৰ পৰাই আপোনালোকে এই কোৰ্চটো বাই কৰি দিয়ক। কিয়নো এই কোৰ্চটোৰ দ্বাৰা যদি আপোনালোকে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যন লাভ কৰিব পাৰিব। চ' যিহেতু আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আহিছে, কিয়নো ইয়াত সকলোখিনি কভাৰ কৰি কোৰ্চটো বনোৱা হৈছে। আৰু নেক্সট আপোনালোকে যেতিয়া টেষ্ট পেপাৰ পাব, মক টেষ্টৰ কাৰণে PYQ সকলোখিনি যিহেতু পায়ে যাব। চ' এটা বেষ্ট অপৰচুনিটি যিহেতু হয়। আৰু ইয়াৰ যিটো কোৰ্চটো মই আকৌ এবাৰ কৈ দিছোঁ, সেই যিটো কোৰ্চ হয় কোৰ্চটো 2026-27 বৰ্ষৰ যিখন নতুন চিলেবাছ আছে তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। আৰু বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ 9181267278, তাৰ হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' ADR 3.0 যিখিনি মই পোনপ্ৰথমে যিটো এক্সাম ডেটৰ সম্পৰ্কে মই আপোনাক কৈছোঁ যে এক্সাম ডেটৰ সম্পৰ্কে এটা বিগ আপডেট আহিছে। চ' এক্সাম ডেটটো কেতিয়াৰ পৰা হ'ব, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম ডেটসমূহ কেতিয়াৰ পৰা হ'ব, মই সেইখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ। এক্সপেক্টেড ডেট এণ্ড ভেকেঞ্চি ডিটেইলছটো মই আপোনালোক জনাই দিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু বিশেষকৈ এক্সাম ডেট সম্পৰ্কে যদি মই ক'বলৈ যাওঁ, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন SLRC, যাৰ আণ্ডাৰত আপোনালোকৰ যিটো ADR ৰিক্ৰুটমেণ্টটো পাতে তাৰ যিটো এক্সাম ডেট হ'ব যদি যাওঁ, এক্সামটোতো বিশেষকৈ আপোনালোকৰ মই ডাইৰেক্ট কৈ দিছোঁ আপোনালোকক আগষ্ট আৰু ছেপ্টেম্বৰ এই দুটা মাহত আপোনালোকৰ এক্সাম ডেটটো হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপোনালোকৰ এক্সাম ডেটটো আগষ্ট ছেপ্টেম্বৰ মাহত হয়, দেন আপোনালোকৰ যিসমূহ এপ্লাইসমূহ আপোনালোকৰ হ'ব ধৰি লওক চ' মাৰ্চ, এপ্ৰিল, মে এই 3 মাহৰ ভিতৰত আপোনালোকৰ এপ্লাইসমূহ হোৱা পূৰ্ণ সম্ভাৱনা আছে। মাৰ্চ মাহত 90% চান্স আছে এপ্লাইসমূহ হোৱা, আৰু বাকী এপ্ৰিল, মে মাহত 100% চান্স আছে। বাকীখিনি কথা গম পালে ADR 3.0 সম্পৰ্কে। আৰু চ' এটা বেষ্ট অপৰচুনিটি হয় SLRC আণ্ডাৰত আপোনালোকৰ এই এক্সামসমূহ পাতিব। আৰু চ' ভেকেঞ্চিসমূহ অতি সোনকালে আহিবলৈ গৈ আছে। কিন্তু আপোনালোকে ভেকেঞ্চিসমূহ অহালে যদি আপোনালোকে পঢ়িম বুলি যে ৰখি থাকে, তেন্তে আপোনালোকে বহুত ভুল কৰিছে। চ' এইটো ভুল মই আপোনালোকক নিশ্চয়
যিসকলে আগতে ADR 3.0 বা ADR 2.0 ADR লগত বিফলতা লাভ কৰিছে তেওঁলোকক সুধিলে নিশ্চয় গম পাব তেওঁলোকৰ এই চিষ্টেম আছে যে এক্সামৰ নটিফিকেশ্যন আহিলে পঢ়িম, এক্সামৰ নটিফিকেশ্যন আহিলে পঢ়িম, সেইটো তেওঁলোকৰ ধাৰণাত আছে বা সেইটো হেৰিয়ত আছিলে, ইণ্টেনশ্যনত আছিলে। চ' তেওঁলোকৰ কি হ'ল, এক্সামটো ক্লিয়াৰ নহ'লে। চ' এতিয়া সেই হিচাপত আপোনালোকে কি কৰিব লাগিব, এতিয়া আপোনালোকে ডাইৰেক্ট নটিফিকেশ্যন অহাৰ আগৰ পৰাই পঢ়িব লাগিব। যিহেতু নটিফিকেশ্যনটো অহাটো আহিবই, নটিফিকেশ্যন আপোনালোকে ধৰি লওক মাৰ্চ এপ্ৰিল 3 মাহৰ ভিতৰত আপোনালোকে নটিফিকেশ্যন 100% দেখিবলৈ পাব। বাকী এক্সামসমূহ আগষ্ট ছেপ্টেম্বৰ 100% দেখিবলৈ পাব। চ' যদি আপোনালোকে সেই 3 মাহৰ ভিতৰত বা 4 মাহৰ ভিতৰত যদি আপোনালোকে কমপ্লিট কৰিব পাৰে, তেতিয়াতো আপোনালোকৰ বহুত ভাল কথা হ'ব যে আপোনালোকে এক্সাম ক্লিয়াৰ কৰিব পাৰিব। কিন্তু এতিয়া যিটো চিষ্টেম হয় বা যেনেকুৱা চিলেবাছ বা যেনেকুৱা কিখিনি পঢ়িব লাগিব, সেইখিনি আপোনালোকে 3 মাহৰ ভিতৰত কমপ্লিট কৰাটো সম্ভৱ নহয়। চ' এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়িব লাগিব। আজিৰ তাৰিখৰ পৰা আপোনালোকে ভালদৰে পঢ়ক, যাতে আপোনালোকে চাকৰিটো নিজৰ হাতত ৰাখিব পাৰে। কিয়নো দিনক দিনে আপোনালোকে কি হৈছে, সময় বাগৰি গৈ থাকিব। কাৰণ ADR 3.0 পৰা ADR 4.0 ভেকেঞ্চি হ'লে প্ৰায় 4 মাহ সময় লাগিব। ADR 2.0 পৰা ADR 3.0 2 বছৰ সময় লাগিব। ADR 2.0 পৰা ADR 3.0 আহিবলৈ এতিয়া নাই কমেও 2.5 বছৰ বা 2 বছৰ সময় লৈছে। চ' ঠিক তেনেদৰে আপোনালোকে ADR 3.0 পৰা আকৌ ADR 4.0 হ'বলৈ 2-2.5 বছৰ সময় লাগিব। চ' এই সময়খিনি আপোনালোকে এনেই অযথা যোৱাকৈ এতিয়াৰ পৰা ভালদৰে পঢ়ক, যাতে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এতিয়াৰ পৰা ভালদৰে পঢ়িবৰ কাৰণে আমাৰ যিটো কোৰ্চ হয়, সেই কোৰ্চটোতে আপোনালোকে পঢ়িব পাৰে। কাৰণ সেই কোৰ্চত সকলোখিনি কভাৰ কৰি থোৱা আছে, একো টপিক বাদ দিয়া হোৱা নাই, সকলোখিনি কভাৰ কৰি থোৱা আছে। যদি আপোনালোকে নিজকে চিলেকশ্যন পাবৰ বিচাৰে, তেন্তে আজি ভালদৰে পঢ়ি যে চিলেকশ্যন পাব বিচাৰে, আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো বাই কৰিলে পঢ়ক, যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু সেই কোৰ্চটোৰ দ্বাৰা পঢ়িলে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বাকীখিনি সকলোখিনি কভাৰ কৰি থৈ হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব।